আজি আকৌ জোল গুঠিব এনেকুৱা লেচি সূতাৰ পৰা আমি লৈ পেলাই উলিয়াই লওঁ ইয়াৰ পৰা অলপ অলপকৈ উলিয়াই তাৰপিছত গাঠোঁ চাব এনেকুৱা লেচি সূতাৰ পৰা আমি উলিয়াই লওঁ আৰু এইবিলাকৰ হ'লে কম দামতে হয় এইটো কালাৰে গাঠিব আজি বহুত সূতা আছে আমাৰ সব কালাৰৰে আছে আৰু পিনে বাইদেউ আছে কাপোৰ কাটি আকৌ লেডিছৰ কাপোৰ চিলোৱা হয় ইয়াত গুলি সূতা এইদৰে উলিয়াই লৈছে বেজিত সোমাব এইদৰে পনিয়াই লৈ পানীত যদি তিয়াই লয় তেতিয়া গাঠিবলৈ ভাল খুব সহজে গাঠিব পাৰে এতিয়া পানীত তিয়াব এতিয়া আলা জ্বলা নহয় সোনকালে হৈ যায় এতিয়া ধুনীয়া হৈছে হোৱাৰ পিছত শুকাব দিলে হ'ল পটককৈ শুকাই যায় এইদৰে গুঠি দি ল'ব এইদৰে পানীত তিয়াই ল'লে খুব সোনকালে গাঠিব পাৰি আৰু গাঠিবলৈ সহজ হয় 4-5 জোৰকৈ একদম গাঠিব পাৰি আৰু ইপিনে বাইদেৱে মেখেলা চিলাব যোৱাকালি ভিডিঅ'ত দিয়া আছিলে চাদৰৰ জোৰ কথা আৰু আজি মেখেলা এইদৰে মেখেলা চিলালে লাইলিনটো বেয়া নহয় এইখিনি বেয়া হ'লেও এইখিনি আৰু এনেকৈ চিলাই দিব পাৰি সেইকাৰণে কাপোৰ এতিয়া বঢ়াই দিয়া হয় বঢ়াই দিছে এনেকৈ দিলে মেখেলা বেয়া নহয় এই লাইনিংটো বেয়া হ'লেও এইখিনি আৰু লাষ্টকৈ দিব পাৰি এইদৰে এইখিনি যদিও বেয়া হয় এইখিনি এনেকৈ দিব পাৰি কাৰণ পাতল কেতিয়াবা ছিঙি যাবও পাৰে এটা সাইড হৈ গ'ল আৰু এটা এইটো সাইড কৰিব একেবাৰে কম সময়তে হয় আৰু সহজভাৱে গাঠিব পাৰি চাওক দেখিবলৈও ধুনীয়া হৈছে চিলাই আছে ব্লাউজ মেখেলা হ'ল চাদৰখন হৈ গ'ল এইবিলাক বিয়াৰ কাপোৰ হয় হোৱাৰ পিছত এইদৰে শুকাবলৈ দিওঁ এয়া আছিলে মোৰ আজিৰ ভিডিঅ'
কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।